رباه عفوك إني للنور مدت يداي نزعت. بسم الله الرحمن الرحيم. الحمد لله رب العالمين، والصلاة والسلام على سيدنا وحبيبنا وقدوتنا محمد بن عبد الله الصادق الوعد الأمين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين. أما بعد. সম্মানিত শ্রোতামণ্ডলী, আসসালামু আলাইকুম রহমতুল্লাহি তাআলা ওয়া বারাকাতুহু। মজলিসে মাসাইলৰ পঞ্চম খণ্ডলৈ সকলোকে স্বাগতম। আজিৰ প্ৰশ্নটো হ'ল ফৰিষ্টা সম্পৰ্কে। এজন ব্যক্তিয়ে ফৰিষ্টা সম্পৰ্কে সুধিছে যে ফৰিষ্টা কি হয়। তো ফৰিষ্টা সম্পৰ্কে জানিবলৈ তেখেতে কিছু ইচ্ছা প্ৰকাশ কৰিছে। তো ফৰিষ্টা সম্পৰ্কে প্ৰথম যিটো আমাৰ জানিবলগীয়া কথা হ'ল সেইটো হৈছে যে ফৰিষ্টাসকলৰ ওপৰত ইমান অনা। মনত ৰাখিব, এজন মুছলমান হিচাপে যিটো বুনিয়াদী আমাৰ আকাইদ হয়, যিকেইটা বুনিয়াদী বস্তুৰ ওপৰত আমি ইমান ৰখাটো আমাৰ কাৰণে জৰুৰী আৰু ফৰ্জ হয়, তাৰ ভিতৰত এটা হ'ল ফৰিষ্টা। অৰ্থাৎ ফৰিষ্টা এনেকুৱা এটা সন্মানী আৰু এনেকুৱা এক মৰ্যাদাশীল জাতি হয় যাৰ ওপৰত ইমান অনা, যিসকলৰ ওপৰত ইমান অনা প্ৰতিজন মুছলমানৰ কাৰণে ফৰ্জ হয়। কাৰণ মুছলিম শৰীফৰ এটা ৰৱায়তত ইমান সম্পৰ্কে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, আল ইমানু আন তুমিনু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ইলা আখির। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমানৰ বুনিয়াদী কেইটামান বস্তু কথা ক'লে যে এইকেইটা বস্তুৰ ওপৰত ইমান অনা প্ৰতিজন মুছলমানৰ কাৰণে জৰুৰী হয়, আৰু তাৰ ভিতৰত এটা হ'ল আল মালাইকা, অৰ্থাৎ ফৰিষ্টাসকল। তো এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে ফৰিষ্টাসকলক কেতিয়া আল্লাহ তাবাৰক ওয়া তাআলাই সৃষ্টি কৰিছিলে। তো ফৰিষ্টাৰ সৃষ্টিৰ কোনো টাইম পিৰিয়ড, নিৰ্দিষ্ট কোনো টাইম পিৰিয়ড কোৰাণ আৰু হাদিছৰ পৰা সাবিত নাই। কিন্তু এটা কথা ঠিক যে আল্লাহ তাবাৰক ওয়া তাআলাই ইনসানক সৃষ্টি কৰাৰ আগত, মানুহক সৃষ্টি কৰাৰ আগতে ফৰিষ্টাসকলক সৃষ্টি কৰিছে। অৰ্থাৎ মানুহ সৃষ্টি হোৱাৰ আগতে এই পৃথিৱীত ফৰিষ্টাসকলৰ এক্সিষ্টেঞ্চ আছিলে। কাৰণ সূৰা বাকাৰাত আল্লাহ তাবাৰক ওয়া তাআলা এটা আয়াতত ইৰশাদ কৰিছে, ওয়াইজ ক্বালা রাব্বুকা লিল মালাইকাতি ইন্নী জাইলুন ফিল আরদি খলিফা। আল্লাহ তাবাৰক ওয়া তাআলা হযৰতে আদম আলাইহিস সালামক সৃষ্টি কৰাৰ আগত ফৰিষ্টাসকলৰ লগত এটা আলোচনা কৰিছিলে, আৰু সেই আলোচনাত আল্লাহ তাবাৰক ওয়া তাআলা ফৰিষ্টাসকলক কৈছিলে যে মই মোৰ এজন খলিফা, মোৰ এজন উত্তৰাধিকাৰী জমিনৰ বুকুলৈ প্ৰেৰণ কৰিম। তো এইটো কথাৰ পৰা এইটোৱে গম পোৱা গ'ল যে মানুহ সৃষ্টি কৰাৰ আগতে ফৰিষ্টাসকলক আল্লাহ তাবাৰক তাআলাই সৃষ্টি কৰিছিলে। এতিয়া ২ নম্বৰ প্ৰশ্নটো হ'ল যে ফৰিষ্টাসকলক আল্লাহে কিহৰ পৰা সৃষ্টি কৰিছে। যেনেকৈ মানুহক আল্লাহে মাটিৰ পৰা সৃষ্টি কৰিছে, তো ফৰিষ্টাসকলক কি বস্তুৰ দ্বাৰা সৃষ্টি কৰিছে। তো এই সম্পৰ্কে মুছলিম শৰীফৰ এটা ৰাৱায়তত আহিছে, হযৰত মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই ৰাৱায়তটো বৰ্ণনা কৰিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, খলিকাতিল মালাইকাতু মিন নূৰ। যে আল্লাহ তাবাৰক ওয়া তাআলাই ফৰিষ্টাসকলক নূৰৰ দ্বাৰা সৃষ্টি কৰিছে, পোহৰৰ দ্বাৰা, জ্যোতিৰ দ্বাৰা আল্লাহ তাবাৰক ওয়া তাআলাই ফৰিষ্টাসকলক সৃষ্টি কৰিছে। আৰু আল্লাহৰ সৃষ্টিৰ ভিতৰত ফৰিষ্টাসকল এক অতি সুন্দৰ সৃষ্টি হয়। ফৰিষ্টাসকল খুবেই সুন্দৰ দেখাত, খুব ধুনীয়া দেখাত। কাৰণ কোৰাণত ইয়াৰ সম্পৰ্কে এটা ইশাৰা পোৱা যায়। কোৰাণত হযৰত ইউছুফ আলাইহিস সালামৰ এটা কাহিনী বৰ্ণনা কৰা হৈছে। তাত কোৰাণত কোৱা হৈছে যে হযৰত ইউছুফ আলাইহিস সালাম মিছৰৰ মহিলাসকলৰ কিনাৰেদি যেতিয়া পাৰ হৈ গৈছিলে, আৰু মনত ৰাখিব হযৰত ইউছুফ আলাইহিস সালাম পৃথিৱীৰ আটাইতকৈ খুবচুৰত আৰু আটাইতকৈ সৌন্দৰ্যশীল ব্যক্তি আছিলে। পৃথিৱীৰ যিমান মানুহ আহিলে আৰু কিয়ামত পৰ্যন্ত যিমান মানুহ আগন্তুক দিনত আহিব, সকলো মানুহতকৈ খুবচুৰত আৰু সৌন্দৰ্যশীল, টু মাছ হেণ্ডছম পাৰ্চনেলিটি হযৰত ইউছুফ আলাইহিস সালামৰ হয়। কাৰণ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুছলিম শৰীফৰ এটা হাদিছত কৈছে, ইযা হুৱা কাদ উতিয়া শাতৰাল হুসন। যে আল্লাহ তাবাৰক ওয়া তাআলাই সৌন্দৰ্যৰ অৰ্ধেক অকলে হযৰত ইউছুফ আলাইহিস সালামক দান কৰিছে। সুবহানাল্লাহ। যে আল্লাহ তাবাৰক তাআলাই সৌন্দৰ্য সৃষ্টি কৰিলে, সৌন্দৰ্যৰ আধাখিনি অকলে ইউছুফ আলাইহিস সালামক দি দিলে, আৰু আধাখিনিহে সম্পূৰ্ণ মানৱ মণ্ডলীক বিতৰণ কৰিছে। তো সেইকাৰণে কোৱা হৈছে যে ইউছুফ আলাইহিস সালাম আটাইতকৈ হেণ্ডছম, আটাইতকৈ খুবচুৰত ব্যক্তি হয়। কিন্তু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বাদ দি পেলাই, কাৰণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তুলনা কাৰো লগত হ'ব নোৱাৰে। কাৰণ আল্লাহৰ আটাইতকৈ বেষ্ট ক্ৰিয়েশ্যন হৈছে জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম।
সেইকাৰণে আল্লাহৰ নবীক বাদ দি পেলাই পৃথিৱীত যিমান মানুহ আছে, যিমান আম্বিয়া আহিছে, সকলোতকৈ বেছি খুবচুৰত হজৰত ইউছুফ আলাইহিছ সালাম হয়। তো হজৰত ইউছুফ আলাইহিছ সালাম যেতিয়া মিছৰৰ মহিলাসকলৰ কিনাৰেদি পাৰ হ'ল, তো হজৰত ইউছুফ আলাইহিছ সালামৰ চেহেৰাৰ যিটো খুবচুৰতি হয়, এই খুবচুৰতিটো দেখি পেলাই মিছৰৰ মহিলাসকল মাতাল হৈ গ'ল, বেহুচ হৈ গ'ল। তেওঁলোকৰ হাতত ফল আছিলে আৰু ফল কাটিবৰ বাবে প্ৰত্যেকক এখন এখন চুৰি দিয়া হৈছিলে। কিন্তু কোৰাণত আহিছে ৱাকাত্তা'না আইদিয়াহুন্না, যে তেখেতসকলে হজৰত ইউছুফৰ হুসন দেখি পেলাই আলাইহিছ সালাতু ৱাছসালাম, ইউছুফ আলাইহিছ সালামৰ হুসন আৰু খুবচুৰতি দেখি পেলাই ফল কাটিবলৈ পাহৰিলে আৰু সিহঁতে নিজৰ হাত কাটিবলৈ লাগি গ'ল। ৱাকুলনা হাতা লিল্লাহি মা হাদা বাশাৰা ইন হুৱা ইল্লা মালাকুন কাৰীম, আৰু সিহঁতে চিঞৰি উঠিলে যে এইজন কোনো মানুহ নহয়, এজন কোনো মানুহ হ'বই নোৱাৰে, এইটো সম্ভৱেই নহয় যে এজন মানুহ হয়, বৰঞ্চ এজন বুজুৰ্গবাৰ ফৰিষ্টা হয়, এজন বুজুৰ্গ ফৰিষ্টা হয়। তো কোৰাণৰ আয়াতটোৰ পৰা কি ইশাৰা পোৱা গ'ল যে ফৰিষ্টাসকল খুবেই সৌন্দৰ্যশীল। ইয়াৰ পিছৰ কথাটো হ'ল যে ফৰিষ্টাসকলৰ যিটো শাৰীৰিক যি আকাৰ হয়, এই শাৰীৰিক আকাৰটো কেনেকুৱা হয়, জিছমানী যিটো কৈফিয়ত হয়, অৰ্থাৎ শাৰীৰিক যিটো আকাৰ গঠন হয়, এইটো কেনেকুৱা হয়। তো মুছলিম শৰীফৰ এটা আজীব হাদিছ আছে, ইনচানৰ দিমাগ হেৰান হৈ যাব হাদিছটো শুনিলে। মানে হজৰতে মায়ে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই ৰৱায়তটো নকল কৰিছে, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, লাম আৰা আলা সূরাতিহি আল্লাতী খুলিকা আলাইহা গায়রা হাতাইনিল মাররাতাইন। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে জিবৰিল আলাইহিস সালাম সম্পৰ্কে কৈছে। আৰু মনত ৰাখিব, হযৰত জিবৰিল আলাইহিস সালাম সাইয়্যিদুল মালাইকা হয়, অৰ্থাৎ সকলো ফৰিষ্টাৰ সৰ্দাৰ হয়। তো হযৰত জিবৰিল আলাইহিস সালাম সম্পৰ্কে আল্লাহ ৰসুলে ক'লে যে মই হযৰতে জিবৰিলক আল্লাহ তাবাৰাক তাআলাই জিবৰিলৰ যিটো হকিকি চুৰত হয়, যিটো আচল যিটো তেখেতৰ আকৃতি হয় গাৰ, সেই আচল আকৃতিটোত মই মাত্ৰ দুবাৰহে দেখিছোঁ। ফৰমাইছে আল্লাহ নবী, ৰাআইতু মুনহাবিতাম মিনাস সামাই সাদ্দান ইযামু খালকিহি মা বাইনাস সামাই ইলাল আৰদ। আল্লাহ নবীয়ে ফৰমালে যে মই এবাৰ দেখিছোঁ হযৰত জিবৰিল আলাইহিস সালাম আসমানৰ ফালৰ পৰা তললৈ আহি আছে, জমিনলৈ আহি আছে। আৰু এই যে আসমানৰ ফালৰ পৰা নিজৰ প্ৰকৃত যিটো চুৰত হয়, তেখেতৰ যিটো আকৃতি হয়, এইটো লৈ পেলাই তেওঁ আসমানৰ ফালৰ পৰা আহি আছে। তো আসমান আৰু জমিনৰ যিটো পৰিসৰ হয়, এই পৰিসৰক হযৰতে জিবৰিল আলাইহিস সালাতু ৱাছসালামৰ গাৰ প্ৰশস্ততাই ঢাকি পেলাইছে। সুবহানাল্লাহ, আল্লাহু আকবার। তো চিন্তা কৰক, ফৰিষ্টাসকলৰ যিটো জিছমানী কৈফিয়ত, যিটো শাৰীৰিক যিটো অৱস্থা, এইটো কেনেকুৱা হ'ব। সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম। আৰু ফৰিষ্টা সম্পৰ্কে এইটোও পোৱা যায় যে তেখেতসকলৰ পাখি আছে। কাৰণ আল্লাহ তাবাৰাক তাআলাই কোৰাণত সূৰা ফাতিৰত আৰম্ভণিতে কৈছে যে আলহামদুলিল্লাহি ফাতিৰিছ সামাৱাতি ওয়াল আৰদ, সমস্ত প্ৰশংসা সেইজন মহান আল্লাহৰ কাৰণে হয় যিজন আল্লাহে আসমান আৰু জমিন সৃষ্টি কৰিছে। জাইলিল মালাইকাতি ৰুসুলান, যে আল্লাহ তাবাৰাক তাআলাই ফৰিষ্টাসকলক বাৰ্তাবাহক হিচাপে সৃষ্টি কৰিছে, অৰ্থাৎ তেওঁলোকে ৱাহীবিলাক নবীসকলৰ ফালে লৈ আনে, তেওঁলোক বাৰ্তাবাহক হয়। তাৰপিছত আল্লাহ তাবাৰাক তাআলাই কৈছে উলি আজনিহাতিন মাসনা ওয়া সুলাসা ওয়া ৰুবা', যে কিছুমান ফৰিষ্টাক আল্লাহ তাবাৰাক তাআলাই দুখন পাখি দান কৰিছে, কিছুমান ফৰিষ্টাক আল্লাহ তাবাৰাক তাআলাই তিনিখন পাখি দান কৰিছে, আৰু কিছুমান ফৰিষ্টাক চাৰিখন পাখি দান কৰিছে। অৰ্থাৎ ফৰিষ্টাসকল, কিছুমান ফৰিষ্টাৰ দুখন অৰ্থাৎ চাৰিখন পাখি আছে, কিছুমানৰ তিনিখন অৰ্থাৎ ছখনকৈ পাখি আছে, আৰু কিছুমানৰ চাৰিখন অৰ্থাৎ 8খনকৈ পাখি কিছুমান ফৰিষ্টাৰ আছে। আৰু ফৰিষ্টাৰ পাখি 8খনতে সীমাবদ্ধ নহয়, কাৰণ মুছলিম শৰীফৰ আৰু এটা ৰাৱায়তত আহিছে, হযৰত আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহু ৰাৱায়ত নকল কৰিছে, আন্না নবিয়্য সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাআ জিবৰিল লাহু 600 জানাহিন, যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ হযৰত জিবৰিল আলাইহিস সালামক দেখিছে যে তেওঁৰ 600খন পাখি আছে, জিবৰিল আলাইহিস সালামৰ 600খন পাখি আছে। তো চিন্তা কৰক কেনেকুৱা আল্লাহৰ আজীব মখলুক হয় ফৰিষ্টাসকল। তো এতিয়া কিছুমানৰ জেহেনতো সৱাল আহিব পাৰে যে ফৰিষ্টাসকলৰ সংখ্যা কিমান। যেনেকৈ মানুহৰ জনসংখ্যা গণনা কৰা হয়, পৃথিৱীত আমুক চনত ইমান মানুহ আছিলে, তো ঠিক তেনেদৰে ফৰিষ্টাসকলৰ যিটো তাদাদ হয়, ফৰিষ্টাসকলৰ সংখ্যা কি হয়। তো এই সম্পৰ্কে বুখাৰী শৰীফৰ এটা হাদিছ আহিছে,
আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে ফাৰুফিআ লিয়াল বাইতুল মা'মুৰ, যে মেৰাজৰ ৰাতি মোক বাইতুল মা'মুৰৰ ফালে লৈ যোৱা হ'ল। আৰু বাইতুল মা'মুৰ এইটো আসমানৰ কাবা হয়, যেনেকৈ জমিনত কাবা শ্বৰীফ আছে, ঠিক তেনেদৰে আসমানত যিটো কাবা হয় সেই কাবাটোৰ নাম হৈছে বাইতুল মা'মুৰ, য'ত ফৰিষ্টাসকলে ইবাদত কৰে। তো আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বাইতুল মা'মুৰলৈ লৈ যোৱা হ'ল। ফাছাআলতু জিবৰিলা ফাকালা হাযা বাইতুল মা'মুৰ, আল্লাহ নবীয়ে জিবৰিল আলাইহিছ সালামক সুধিলে যে এইটো কি হয়। তেতিয়া জিবৰিল আলাইহিছ সালামে ক'লে যে এইটো বাইতুল মা'মুৰ হয়। ইউছল্লি ফীহি কুল্লা ইয়াউমিন ৭০,০০০ মালাকিন, হযৰত জিবৰিল আলাইহিছ সালামে কৈছে যে ইয়াত প্ৰতিদিনে ৭০,০০০ ফৰিস্তাই ইবাদত কৰে, নামাজ পঢ়ে। প্ৰতিদিনাই ৭০,০০০ ফৰিস্তাই ইবাদত কৰে। তাৰপিছত হযৰত জিবৰিল আলাইহিছ সালামে কৈছে ইজা খাৰাজু লাম ইয়াউদু ইলাইহি আখিৰা মা আলাইহি, যে যিজন ফৰিস্তাই ইয়াৰ পৰা এবাৰ ওলাই যাব ইবাদত কৰি পেলাই, তেওঁ আৰু জীৱনত কেতিয়াও ইয়াত দাখিলা নাপায়, ইয়াত সোমাব নোৱাৰে, চান্স নাপায় ইয়াত। ডেইলি ৭০,০০০ ফৰিস্তা, আৰু কিয়ামতলৈকে যি ৭০,০০০ ফৰিস্তা সোমালে সিহঁতে আৰু চান্স নাপায়। অৰ্থাৎ ডেইলি নতুন নতুন ৭০,০০০ ফৰিস্তাই এই বাইতুল মা'মুৰৰ ইবাদত কৰি আছে। তো আন্দাজা লগাওক ফৰিস্তাসকলৰ তাদাদ, ফৰিস্তাসকলৰ সংখ্যা কিমান হ'ব। তো এই ৰাৱায়তৰ পৰা এইটোৱে কথা বুজা গ'ল যে আল্লাহ তাবাৰক ও তাআলাই অগণন ফৰিস্তা সৃষ্টি কৰি ৰাখিছে, অগণন ফৰিস্তা। তো এই ভাইজনে সৱালটো কৰাৰ কাৰণে সংক্ষিপ্ত হিচাপে কিছু ফৰিস্তাৰ বিৱৰণ কোৰাণ হাদিছৰ পৰা দিয়াৰ চেষ্টা কৰিলোঁ। আৰু যদি কোনোবাই বিস্তাৰিতভাৱে ফৰিস্তাসকলৰ ওপৰত পঢ়িব বিচাৰে, জানিব বিচাৰে, তো মই দুখন কিতাপ ৰেকমেণ্ড কৰিম। এখন হ'ল আল্লামা ইমাম জালালুদ্দিন সুয়ুতি ৰহমতুল্লাহি আলাইহিৰ কিতাপখনৰ নাম হৈছে আল হাবাইক ফি আখবাৰিল মালাইক। আৰু এখন কিতাপ হ'ল আশ্বেখ ডক্টৰ ওমৰ সুলাইমান আল আশকাৰ, তেখেতৰ এখন কিতাপ আছে আলামুল মালাইকাতিল আবৰাৰ। এই দুখন কিতাপ ফৰিস্তা সম্পৰ্কে বহুত ভাল কিতাপ হয়, আৰবিত আছে, যদি কোনোবা আলিমে পঢ়িব বিচাৰে পঢ়িব পাৰে। আল্লাহ তাবাৰক ও তাআলা আমাক সকলোকে আমলৰ তৌফিক দান কৰক, আৰু যিবিলাক বিষয় আমি নাজানো সেইবিলাক বিষয় জনাসকলৰ ওচৰত সুধি সুধি আল্লাহ তাবাৰক ও তাআলা আমলৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল